আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিবলৈ গৈ আছোঁ সমাজ বিচিত্ৰা ষষ্ঠ শ্ৰেণীৰ কিতাপখনৰ পাঠ 5 নাম হ'ল ভাৰত পৰিচয় আৰু ভৌগোলিক বৈশিষ্ট্য। এই পাঠটোৰ সকলো প্ৰশ্ন উত্তৰ ঠিক আছে, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিবা। পাঠটোত মুঠতে অনুশীলনী 1 আৰু অনুশীলনী 2 দুটা অনুশীলনী আছে, মই দুটাৰে সমাধান দিম ঠিক আছে, এই ভিডিঅ'টোতে দিম। আৰু এটা কথা কৈ দিওঁ, মই কুৱেশ্যনৰ আনচাৰবোৰ উত্তৰবোৰ একেবাৰে সৰু সৰুকৈ লিখা ট্ৰাই কৰিছোঁ যাতে তোমালোকৰ মুখস্থ কৰিবলৈ সহজ হয়। চ' ভিডিঅ'টো এটা লাইক কৰি দিবা। অনুশীলনী 1ৰ প্ৰশ্ন উত্তৰবোৰ চাওঁ ব'লা। অনুশীলনী 1ৰ 1 নম্বৰৰ ক প্ৰশ্নটো কি কৈছে, ভাৰতৰ মুঠ মাটিকালি কিমান? উত্তৰ লিখিবা, ভাৰতৰ মুঠ মাটিকালি হৈছে 32,87,782 বৰ্গ কিলোমিটাৰ ঠিক আছে। খ নম্বৰ সুধিছে ভাৰত আৰু শ্ৰীলংকাক পৃথক কৰা প্ৰণালীটোৰ নাম কি? উত্তৰ লিখিবা, ভাৰত আৰু শ্ৰীলংকাক পৃথক কৰা প্ৰণালীটোৰ নাম হৈছে পক প্ৰণালী ঠিক আছে। তোমালোকে অকল পক প্ৰণালী বুলি লিখিলেও হ'ব, বাকী এইবোৰ তাৰ আগৰখিনি লিখিলে লিখিবা, নেলিখিলে নাই। এইখিনি খালি অকল যাতে শুৱলা হয় আনচাৰটো উত্তৰটো সেইকাৰণে লিখি দিয়া হৈছে, বাকী নেলিখিলেও একো নাই। আৰু এইটোও যেনেকৈ অকল এই সংখ্যাটো লিখি দিলে হ'ব, বাকীবোৰ লিখিলে তোমালোকৰ ভাল, নেলিখিলে একো নাই ঠিক আছে। এই সংখ্যাটো লিখি বৰ্গ কিলোমিটাৰ বুলি লিখি দিবা। গ নম্বৰ প্ৰশ্নটো কি কৈছে, ভাৰতবৰ্ষৰ মাজভাগত অৱস্থিত পৰ্বতখনৰ নাম কি? উত্তৰ হ'ব বিন্ধ্য পৰ্বত ঠিক আছে। ঘ নম্বৰটো কি কৈছে, উত্তৰ ভাৰত আৰু দক্ষিণ ভাৰতৰ সীমা কি? এতিয়া আমি অলপমান আগত কি পঢ়িলোঁ, ভাৰতবৰ্ষৰ মাজভাগত অৱস্থিত পৰ্বতখনৰ নাম বিন্ধ্য পৰ্বত হয়। এতিয়া ভাৰতৰ মাজভাগত যিহেতু বিন্ধ্য পৰ্বত আছে, তাৰ উত্তৰ ফালটো কি হ'ব? উত্তৰ ভাৰত আৰু দক্ষিণ ফালটো দক্ষিণ ভাৰত। গতিকে ইয়াত সুধিছে উত্তৰ ভাৰত আৰু দক্ষিণ ভাৰতৰ সীমা কি হ'ব? উত্তৰ কি হ'ব? বিন্ধ্য পৰ্বত। এইটো মুখস্থ কৰিলে এইটো মুখস্থ হৈ যায় আৰামছে, হয়নে নাই? এতিয়া উঙ নম্বৰটো আমি চাওঁ বোলা। উঙ নম্বৰ প্ৰশ্নটো কি কৈছে আমাক, এখন দেশৰ চাৰিসীমা বুলিলে কি বুজা? উত্তৰ লিখিবা, এখন দেশৰ চাৰিসীমা বুলিলে দেশখনৰ চাৰিওফালে থকা সীমা বুজায়, য'ত আন দেশ বা সাগৰ মহাসাগৰ বা পৰ্বত পাহাৰ আদি থাকিব পাৰে ঠিক আছে। এইখিনি লিখি দিলে হৈ যাব। 2 নম্বৰ কৈছে তোমালোকৰ ভাৰতৰ চাৰিসীমাত কি কি আছে লিখা। উত্তৰ লিখিবা, ভাৰতৰ চাৰিসীমাত আছে উত্তৰ, মানে উত্তৰ চাইডে কি আছে? চীন আছে, নেপাল আছে, ভূটান আছে হয়। আৰু উত্তৰ পশ্চিম চাইডে কি আছে? আফগানিস্তান আছে, পাকিস্তান আছে। পূব চাইডে কি আছে? বাংলাদেশ আছে, ম্যানমাৰ আছে, বংগোপসাগৰ আছে। আৰু দক্ষিণ চাইডে কি আছে? শ্ৰীলংকা আছে, ভাৰত মহাসাগৰ আছে। পশ্চিম চাইডে কি আছে? আৰৱ সাগৰ আছে ঠিক আছে। এতিয়া তোমালোকৰ 1 নম্বৰ অনুশীলনীৰ প্ৰশ্ন উত্তৰ ইয়াতে শেষ। এতিয়া আমি 2 নম্বৰ অনুশীলনীৰ প্ৰশ্ন উত্তৰবোৰ চাম ঠিক আছে। 2 নম্বৰ অনুশীলনীৰ ক নম্বৰ প্ৰশ্নটো কি কৈছে তোমালোকে চোৱা। ক নম্বৰটো কৈছে ভাৰতৰ সীমাৰ প্ৰাচীৰ কি? এতিয়া প্ৰাচীৰ মানে কি? প্ৰাচীৰ মানে হ'ল বেৰ। এতিয়া ভাৰতৰ সীমাৰ মানে সীমাত কি আছে যিটোৱে আমাক বেৰৰ হিচাপে কাম কৰি আছে? উত্তৰ হ'ব হিমালয় পৰ্বতমালা। খ নম্বৰ কি কৈছে তোমালোকৰ, ভাৰতৰ 2খন বন্দৰ নগৰৰ নাম লিখিব দিছে। উত্তৰ লিখিবা, মুম্বাই আৰু চেন্নাই। গ নম্বৰ কৈছে তোমালোকৰ ভাৰতৰ উপকূলীয় অঞ্চলত বাস কৰা লোকসকলৰ প্ৰধান বৃত্তি কি? এতিয়া যিহেতু সিহঁতে উপকূল অঞ্চলত বাস কৰে, মানে সাগৰৰ পাৰত বাস কৰে, তেতিয়া সিহঁতৰ বৃত্তি কি হ'ব, মানে কাম কি হ'ব? মেইন মাছ ধৰা হ'ব। গতিকে উত্তৰটো সেইটোৱে, মাছ ধৰা। একেবাৰে সহজ হয়নে নাই? ঠিক আছে। ঘ নম্বৰটো কি কৈছে, জাৰুৱাসকলে ক'ত বাস কৰে? এতিয়া জাৰুৱা কি? জাৰুৱা এটা জনগোষ্ঠীৰ নাম। এই জনগোষ্ঠীয়ে ক'ত বাস কৰে? আন্দামান নিকোবৰ দ্বীপপুঞ্জত বাস কৰে ঠিক আছে, লিখি দিবা তোমালোকে। 2 নম্বৰ কি কৈছে আমাৰ, চমুৰুকা লিখিব দিছে। চমুৰুকাৰ ক নম্বৰটো কাৰ বিষয়ে লিখিব দিছে? উত্তৰ পাৰ্বত্য অঞ্চল ঠিক আছে। উত্তৰ লিখিবা, উত্তৰৰ পাৰ্বত্য অঞ্চল হিমালয় পৰ্বতমালা আৰু ইয়াৰ লগত থকা সৰু বৰ পাহাৰেৰে গঠিত। ই ভাৰতৰ উত্তৰ সীমাত কাশ্মীৰৰ পৰা অৰুণাচললৈ বিস্তৃত। ইয়াত পৃথিৱীৰ সৰ্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্ট আছে। এইখিনি লিখিলে তোমালোকে হৈ যাব। খ নম্বৰ কি কৈছে তোমালোকক, উত্তৰৰ সমভূমি অঞ্চলৰ বিষয়ে চমুৰুকা লিখিব দিছে। উত্তৰ লিখিবা, উত্তৰৰ সমভূমি অঞ্চল হিমালয়ৰ পাদদেশ আৰু দাক্ষিণাত্য মালভূমিৰ মাজত অৱস্থিত। এতিয়া হিমালয় পাদদেশ, পাদদেশ মানে কি বুজি পাইছা? মানে হিমালয় পৰ্বতৰ একে নামনি অংশখিনি কৈছে ঠিক আছে। ই গংগা যমুনা সিন্ধু ব্ৰহ্মপুত্ৰ আদি নদীৰ পলসুৱা মাটিৰে গঠিত। ইয়াত ধান গম আদি শস্যৰ খেতি হয়। এইখিনি লিখি দিলে হৈ যাব উত্তৰ সমভূমি অঞ্চলৰ বিষয়ে চমুৰুকা।
এতিয়া গ নম্বৰটো চাওঁ গ নম্বৰ কি কৈছে দাক্ষিণাত্য মালভূমি অঞ্চল ইয়াৰ বিষয়ে চমুকৈ লিখিব দিছে উত্তৰ লিখিবা দাক্ষিণাত্য মালভূমি অঞ্চল আৰব সাগৰ আৰু বংগোপসাগৰৰ মাজত অৱস্থিত ইয়াত কলা মাটিৰ বাবে কপাহ খেতি হয় ঠিক আছে এইখিনি লিখি দিলে হৈ যাব পিছত তাৰ তলত এইখিনিও লিখি দিবা ইয়াত কলা মাটিৰ বাবে কপাহ খেতি কৰা হয় ইয়াৰ পিছত ইয়াত গোদাবৰী কৃষ্ণা আদি নদী বৈ গৈছে ঠিক আছে এইখিনি লিখিলে হৈ যাব ঘ নম্বৰ কি কৈছে উপকূলীয় নিম্নভূমি অঞ্চল উত্তৰ লিখিবা উপকূলীয় নিম্নভূমি অঞ্চল সাগৰৰ কাষৰ ঠাই হয়নে নাই ইয়াত মুম্বাই গোৱা আদি বন্দৰ নগৰ আছে ইয়াত বাসিন্দাসকলৰ প্ৰধান বৃত্তি হ'ল মাছ ধৰা যেটো আমি অলপমান আগতে পঢ়ি আহিলোঁ মানে উপকূলীয় নিম্নভূমি অঞ্চলৰ চমুদুগাটো তোমালোকৰ মুখস্থ মানে নিজে নিজে হৈ যাব যদি তোমালোকে সেই 1 নম্বৰৰ মানে কোৱেশ্চনবোৰ মুখস্থ কৰা কাৰণ চোৱাচোন মুম্বাই গোৱা আদি বন্দৰ নগৰ আছে সেইটো আমি আগতে পঢ়ি আহিলোঁ ইয়াৰ বাসিন্দাসকলৰ প্ৰধান বৃত্তি হ'ল মাছ ধৰা এইটো আমি আগতে পঢ়ি আহিলোঁ হয় এতিয়া এইখিনি আছিল চাগে প্ৰশ্ন উত্তৰ তোমালোকৰ 2 নম্বৰ অনুশীলনীৰ 2 নম্বৰ অনুশীলনীৰ প্ৰশ্ন উত্তৰ এইখিনি আছিল শেষ ইয়াৰ পিছত আৰু নাই গতিকে মই 1 নম্বৰ আৰু 2 নম্বৰ অনুশীলনী দুইটা অনুশীলনীৰ প্ৰশ্ন তোমালোকক দি দিলোঁ ঠিক আছে সো তোমালোকে ভিডিওটো এটা লাইক কৰি দিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবা যাতে তোমালোকে নেক্সট পাৰ্টটো যেটো পাৰ্ট 6 ইতিহাস লিখনত সময় গণনা উৎস আৰু ভাৰতবৰ্ষ এই পাৰ্টটো যেতিয়া মই কোৱেশ্চন আনসাৰৰ ভিডিও আপলোড কৰিম তোমালোকে সবৰ ফাৰ্ষ্টত পোৱা ঠিক আছে সো আজিলৈ বাই লগ পাইছোঁ বেলেগ এটা ভিডিঅ'ত